ভাৱটো এটা বেলেগ কথা, কিন্তু অভাৰঅলটো মানুহ ইয়াৰ ভোটাৰ হয়। ভোট দিয়া মানুহজনৰ নাগৰিকৰ যিখিনি অধিকাৰ আছে, সেই নাগৰিকখিনি যদি আমি তাত অধিকাৰ পাওঁ, ইয়াতে বৈষম্য পাব নালাগে। তেওঁলোকেও সেইখিনি অধিকাৰে পাব লাগিব। আৰু হাতৰ কনচেপ্টটো বেলেগ, যদি ইয়াত পানী থাকে তোমাৰ ভাঙিছে, তোমালোকক দলংখন ফ্ৰী লাগে, হয় নে নহয়? এইখন IWB দলংখন ফ্ৰী লাগে, এইফালে অহা যোৱা মানুহ ফ্ৰী কৰি দিব লাগে। সেইটো সহজৰে উত্থাপন কৰিলে, DC অফিচত গৈ পেলাই সহজৰে উত্থাপন কৰিলে বস্তুটো চল্ভ। এইটো চল্ভ হ'বই, ডেফিনেটলি চল্ভ হ'ব। আৰু আপোনালোকে এতিয়া 3টা দলঙে ভাঙা গ'ল, এতিয়া 3টা দলঙে যেতিয়া ভাঙা গ'ল, অহা যোৱাই বন্ধ, একেবাৰে অহা যোৱা বন্ধ। এতিয়া কথাটো হৈছে 3টা দলঙে সিহঁতি ভাঙি দিলে, 3টা দলং ভাঙিলেতো একেবাৰে মানে সিহঁতৰ অহা যোৱাই বন্ধ হৈ যাব। বাইদেৱে কৈছে 3টা দলঙে ভাঙি দিলে আপোনালোকৰে যাতায়াত প্ৰব্লেম। আজি ইয়াতে ৰাইজ উত্তেজিত হোৱাৰ এটাই কাৰণ, দলং যেতিয়া এখন দলং ভাঙাৰ পিছত যেতিয়া আৰু এখন দলং ভাঙিবলৈ লৈছিল, তাতে দলঙৰ ওপৰত মানুহ এজন আছিল। মানুহ এজন থাকাতে দলংটো তেখেতসকলে প্ৰশাসনৰ মানুহে JCB লগাই ভাঙি দিয়াত মানুহটোৱে আজি মৃত্যুৰ সৈতে যুঁজি আছে। সেই বিষয়টো লৈ ৰাইজে উত্তেজিত হোৱাৰ পিছত, যেতিয়া ৰাইজে উত্তেজিত হৈছে, JCBখনক আগুৰি ধৰিছে, তেতিয়াই চাইছো আমি আজি প্ৰশাসন বিষয়াই কৰিবলৈ বিচাৰিছো যে প্ৰশাসন বিষয়াই সেই JCB ড্ৰাইভাৰজনক থৈ তেখেতসকলে পলাই গৈছে। তেখেতসকলক মই নিজে হাতে পায়ে ধৰিছিলো যে আপোনালোকে JCB ড্ৰাইভাৰজনক বচাওক কমচে কম, যিহেতু ৰাইজ উত্তেজিত হৈছে। আমি বুজনি দিছো, আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এটাই দাবী যে ব্ৰহ্মপুত্ৰ এই টাংনি খুঁটিৰ ওপৰত যোনেই দলং দিয়ক, সেইখন দলং ফ্ৰী হ'ব লাগিব। আমাৰ খাৰপুৰীৰ আৰু গাঁওদুৱাৰ ৰাইজৰ এটাই দাবী, যিহেতু আমি অসমৰ নাগৰিক, আমি অসমৰ ভোটাধিকাৰ, আমি অসমত বসবাস কৰো। যদি আমি গুৱাহাটীৰ ব্ৰিজখন পাৰ হওঁতে যদি আমি কাৰোবাক পইচা দিব নালাগে, আমাৰ এইটো ব্ৰিজত কিয় পইচা দিব লাগে? গতিকে আমাৰ ডাইৰেক্ট কথা। আৰু আমি আজি খুবেই লাজ পাইছো যে এজন বিষয়াসকলে যি JCB ড্ৰাইভাৰজনক তেখেতসকলে লগত লৈ আনি আজি তেখেতসকলক মাৰ খোৱালে, সেইটো আমি ধিক্কাৰ জনাইছো। যিহেতু JCB ড্ৰাইভাৰজন অকলে অহা নাই, তেখেতসকলক মাতি লৈ আনিছিল। মাতি অনাৰ পিছত আজি JCB ড্ৰাইভাৰজনক যেতিয়া ৰাইজে উত্তেজিত হৈ মাৰিবলৈ ধৰিছিল, তেতিয়া তেখেতসকল পলাইছিল। মই নিজে হাতে পায়ে ধৰিছিলো। আহত 2-3জন হৈছে, এজন সংকটজনক অৱস্থাত, তেখেত বৰ্তমান গুৱাহাটী JMCHত আছে। নামটো আয়ুব আলী হাজী, ঘৰ 1 নম্বৰ গাঁওধোৱা। এতিয়া আমি এইটো দাবী জনাইছো, এইটো আমাৰ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ পূৰ্ণ দাবী। যিজন ব্যক্তি আহত হৈছে সংকটজনক অৱস্থাত, তেখেতসকলৰ সম্পূৰ্ণ চিকিৎসাৰ খৰচ অসম চৰকাৰে ল'ব লাগিব। আৰু তেখেতক এককালীন খাদ্য হিচাপে কিবা এটা সাহায্য কৰিব লাগিব, যিহেতু তেখেত আৰু 20-25 দিন বিচনাৰ পৰা উঠিব নোৱাৰে। আমাৰ এটাই দাবী অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ, যে তেখেতক এককালীন খাদ্য আৰু তেখেতৰ সমস্ত চিকিৎসাৰ দায়িত্ব অসম চৰকাৰে ল'ব লাগিব। ইয়াতে এই খাৰপুৰীৰ যিটো গাধোৱা ঘাটপাৰ আছে, ইয়াতে ৰাইজৰ এখন দলং ৰাইজৰ পইচাৰে ৰাইজে বনাইছিল। চৰকাৰৰ এটা দায়িত্ব আছিল, যিহেতু ইফালে ৰেভিনিউ ভিলেজ আছে, চৰকাৰে ইয়াত এখন চৰকাৰী দলং বনাব লাগে, কিন্তু চৰকাৰে চৰকাৰী দলং বনোৱাত ব্যৰ্থ হৈছে। তেতিয়া ৰাইজে নিজৰ টকাৰে এখন দলং বনাইছে, আৰু ৰাইজে যে এই দলংখন বনাইছে, এতিয়া চৰকাৰে এটা ব্যৱস্থা কৰিছে, ৰাইজৰ দলংখন ৰাইজে যিখন বনাইছে সেইখন ভাঙি দিছে, ভাঙি কেনে তেওঁলোকে এখন দলং বনাই দিব বাঁহৰ। সেই দলংখনেৰে ৰাইজে পইচা দি কেনে পাৰ হ'ব লাগিব, এনেকুৱা এটা ব্যৱস্থা কৰি দিছে। গতিকে সাধাৰণতে ৰাইজ উত্তেজিত হোৱাটো স্বাভাৱিক, কাৰণ চৰাঞ্চলৰ মানুহ আৰ্থিকভাৱে বহুত পিছপৰা, খেতি বাতি কৰি কিবাকে মানুহখিনি থাকে। গতিকে এইখিনি মানুহে কেনেকে বাৰে বাৰে মাচুল দি কেনে পাৰ হৈ থাকিব? গতিকে তেওঁলোকে অলৰেডি এখন দলং বনাইছে। প্ৰশাসনে বাৰে বাৰে কৈ আছিল যে ৰাইজৰ লগত আলোচনা কৰিম, ৰাইজৰ লগত বহিম, ৰাইজৰ লগত কথা পাতিম, কিন্তু তেওঁলোকে কোনো ধৰণৰ আলোচনা নকৰিলে, কোনো ধৰণৰ জাননী নিদিলে। হঠাৎ আহি কিনে তেওঁলোকে দলংখন ভাঙিবলৈ আৰম্ভ কৰিছে। এইখন দলং যেতিয়া ভাঙোতে প্ৰথম অৱস্থাত ঠিকেই আছিলে, ৰাইজে কোনো প্ৰতিবাদ কৰা নাছিলে। কিন্তু যেতিয়া এইখন দলঙত এজন কোনোবা মানুহ দলঙৰ ওপৰত থকা অৱস্থাতে JCBয়ে দলংখন ভাঙিছে, মানুহজন নদীত দলং ভাঙি তলত পৰিছে, আৰু সেই মানুহজন বৰ্তমান সংকটজনক অৱস্থাত হস্পিটেলত ভৰ্তি কৰা হৈছে, তেওঁৰ মৃত্যুৰ সৈতে যুঁজি আছে। এনেকুৱা এটা পৰিস্থিতি অহাৰ পিছতে ৰাইজ ইয়াত উত্তেজিত হৈছে। উত্তেজিত হোৱাৰ পিছত আমাৰ প্ৰশাসনৰ মানুহসকল এতিয়া আহিছে, তেওঁলোকে আমাৰ লগত বহিম বুলি কৈছে, আলোচনা কৰিম এই গোটেই বিষয়টো। তো ৰাইজৰ এটাই স্পষ্ট দাবী যে খাৰপুৰী বা গাধোৱাৰ মানুহে বা কোনো মানুহে এই খুঁটিটো পাৰ হ'বলৈ বা এই নদীটো পাৰ হ'বলৈ 1 টকাও নিদিয়ে কাকো। এই কথাটো ৰাইজৰ স্পষ্ট দাবী।
এইখিনি কথা আমি প্ৰশাসনকো স্পষ্টভাৱে জনাম। কিছু সময়ৰ পিছত প্ৰশাসনে মিটিং দিছে। উত্তেজনাটো আমি প্ৰথম অৱস্থাত চৰকাৰৰ পক্ষটোক আমাৰ পক্ষ বুলি ভাবিছিলোঁ। সেইকাৰণে আমাক সাংবাদিকে কেতিয়াবা সুধিলেও আমি বিপক্ষ বুলি নকওঁ, এইটো আমাৰ পক্ষ বুলি আমি তেওঁলোকৰ ওচৰত বাৰম্বাৰ আবেদন জনাইছোঁ। তেওঁলোকৰ কথাবিলাকত আমি ৰেছপণ্ড কৰিছোঁ। তেওঁলোকে আমাৰ লগত বহিম বুলি কৈছে, আমি সেই কথাটোকে মানি লৈছোঁ। কিন্তু হঠাৎ তেওঁলোকে আহি এখন দলং ভাঙিছে আৰু এখন দলঙত ইমান অমানৱীয়ভাৱে ভাঙিছে যে মানুহ দলঙৰ ওপৰত উঠি থকা অৱস্থাতেই দলংখন ভাঙিবলৈ আৰম্ভ কৰিছে। গতিকে সেই কথাটোক লৈ স্বাভাৱিকতে মানুহ উত্তেজিত হ'ব। ইমান ডাঙৰটো ইছ্যু হোৱা নাই যে মানুহজন দলঙৰ পৰা নামিব দিয়া নাই, দলংখন ভাঙিবলগীয়া, এনেকুৱা একো ইছ্যু তেনেকুৱা ইছ্যু নাছিল। গতিকে এইটো প্ৰশাসনৰ বা IWTৰ ফালৰ পৰা এটা উদ্ভণ্ডালি তেওঁলোকে সৃষ্টি কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017900।